কোনে ইমান হুলস্থুল কৰি আছা? এওঁ হৈছে বৰুৱানী বাইদেউ, এজনী সৰল, মেধাৱী আৰু 10ম শ্ৰেণীৰ শিক্ষক, যি বহু মৰমীয়াল আৰু অলপ খঙালো। মই লিখাম এতিয়া, বৰ্ডলৈ চাবা দেই। মনে মনে আছা নে তোমালোকে? ইমান হুলস্থুল কৰি আছা। এয়া দেখিছানে বাৰু মই কি লিখাই আছো অথনিৰ পৰা? এওঁলোক হৈছে আমাৰ ছবিৰ মূল চৰিত্ৰসমূহ: জোনালী, অংকুৰ, মাইনী আৰু ভৱেন। জোনালী হৈছে এজনী সৰু সৰু কথাত ফেচ পতা আৰু অভিমানে আৱৰি ৰখা এজনী সাধাৰণ ছোৱালী। অংকুৰ হৈছে আমাৰ সৰল হিৰো, পঢ়াৰ প্ৰতি চিৰিয়াছ এজন অনাথ দুখীয়া ল'ৰা আৰু আমাৰ জোনালীৰ বেষ্ট ফ্ৰেণ্ড। মাইনী হৈছে এজনী দাংকাটি আৰু খঙাল ছোৱালী। ভৱেন হৈছে গাঁৱলীয়া এজন সাধাৰণ ডেকা, কমেডিৰ এচৰা চাপ আৰু মইনো কি ক'ম, আপোনালোকে নিজেই চাওক। তোমালোকে জানা যে বায়ু পৃষ্ঠ জলীয় বাষ্প হৈ আকাশেদি বৰষুণহে নামি আহে। এয়া দেখিছা নহয়, বৰ্ডত মই ছবিৰ থোৰেদি আঁকি ভালদৰে বুজাই দিছোঁ। সকলোৱে বুজি পাইছানে? আছেনে? এইখিনি সকলোৱে বহীত নোট কৰি ল'বা হা। মাইনী কি লিখিছ দে না। হেৰি মই দিবলৈ নাই। মেমে কোৱা নাই নেকি? তই আকৌ কেনেকৈ পৰিলি? মেম ই পেলাই দিছে। মই কেতিয়া পেলালো? মইচোন লিখিহে আছো। মিছা কথা ক'ব। হ'ব, এতিয়া কাজিয়া কৰিব নালাগে। পৰীক্ষালৈ আৰু কেইটা দিন আছে হিচাপ আছিলে তোমালোকৰ? বৰ্ডত কি লিখালো গোটেই সকলোৱে নোট কৰি লৈছানে? পৰীক্ষালৈ কেইটা দিন আছে আৰু জানানে? তোমালোকে ইমান ক্লাছত ফুটামি কৰি থাকা। এই গোটেইখিনি নোট কৰি লোৱা, আজিলৈ হ'ব আৰু বাকীখিনি মই নেক্সট ক্লাছত পঢ়াম। অংকুৰ আজি আবেলিকে ওলাই আহিবিচোন। না মই নোৱাৰো দেই, এক্সামলৈ আৰু 2 মাহহে আছে। আইঐ দেহি, নিউটনৰ বাপেকটো হ'ব লাগিছে, কিতাপ পঢ়ি ফালি দিবি একেবাৰে। না মই নোৱাৰো দেই। হ'ব দে, তহঁতেও আহিবিনে নে তহঁতেও বাহানা আছে? আহিম। হ'ব দে আহিবি, এইডালহে আহিবলৈ নোৱাৰে। মোৰ কথা পাহৰি গ'লেই নেকি? মই যাম নে নাযাম? তইনো গৈনো কিনো কৰিবি? তই জানো কি কৰিবি তাকে মই কৰিম। হ'ব দে, পাৰিলে এডালকো লৈ আহিবি। এতিয়া বহুত দেৰি হ'ল। মোৰ আগত বহিব। ঐ সিপিনে যা, কম সিপিনে যা। নাযাওঁ। যা সিপিনে যাচোন। নাযাওঁ। কিয় মাতিছিলি ক মোক? এনেই মাতিছিলো। বা তোৰ কাম নাই বুলি কি মোৰ কাম নাই নেকি? আইঐ তোৰনো কিনো কাম থাকে অ? কাম নকৰিলে মই খাব নাপাওঁ। হয় নেকি? তোৰতো ভালেই, তোৰ ককাৰে চাকৰি কৰে, মইতো কাম নকৰিলে খাব নাপাওঁ। ৰাতিলৈও চাউল নাই, তাকে কি কৰোঁ। হ'ব দে, তোক মই নামাতোৱে দে। দে হ'ব দে, বেছি খং কৰিব নালাগে, তাতকেইটা উলিয়াই হাঁহি দে।
কুকুৰৰ পিতাক তোক আজি দি আছো ৰ অংকুৰ বসা অংকুৰ এই খালে হাজি বসা বসা নাই ৰ না মোক কি হ'লে ইমান দৌৰি থাপি আহিছে যে কিয় ইয়াক আজি মই ভাল দিম ৰ কি হ'ল তোনে কি লাগিলি আকৌ আজি ইয়ালৈ স্কুটি লৈ আহি থাকোঁতে বাটত সেইজনী চোন মাইনী ৰ চাল্লা কুকুৰৰ পিতাকে মোক পেলালে মই হ'লে একো কৰি হ'ব দে হ'ব যি লাগিলি লাগি দে তোক মই বেলেগ দিনা লগ পালে তোক খুন্দিম তৌ আছিলি তোলৈ মই পাহৰিলোৱে বৌ গ'ল বৌ তাই অ মা মা অ মা কি হ'ল কিয় ইমান চিঞৰি আহিছে গৰমখনত কি হ'ল বহাচোন তুমি এইখিনিত আজি যে বাটত আহি থাকোঁতে কি হ'ল জানা কি হ'লনো কচোন উফ ইমান গৰম লাগিছে বাইদেউ বাইদেউ তহঁতৰ বাৰু তামোল এখন থোৱা শান্তি নাই দেই কি হ'ল কিয় চিঞৰি আছ বাইদেউ পানী এগিলাচ দিয়কচোন তোক উঠিব পৰা চাইহে আছো কিমান পানী নাখাৱ কাম কৰিব আহিছ নে টাইম পাছ কৰিব আহিছ কিমান পানী নাখাৱ এইকণ টাইমতে ৰ হানুগি খাই ল পানী খাবলৈ নোপোৱা ভিকহুৰ জাত তোৰ নিচিনা এটা ইয়াত কাম নকৰিলেও হ'ব তোৰ নিচিনা 10 টাকা ৰাখিব পাৰোঁ আমি হয় দে ল'ৰাটোলৈ বেয়াও লাগে এই মাক বাপেক নোহোৱা ল'ৰাটো নহয় জানো সিয়ে মই কথা এটাহে ভাবিছিলোঁ কি কথানো কচোন আমাৰ যে নতুনকৈ যে ফাৰ্মখন খুলিছা তাতে কাম এটা দিয়া নেকি তাৰ পঢ়া শুনা কি হ'ব তুমি চিন্তা কৰিব নালাগে দিয়া সি মোৰ লগতে পঢ়িব শুনচোন মই কাইলৈ তাক আমাৰ ঘৰলৈ এপাক মাতিছোঁ বুলি কবিচোন হ'ব দিয়া মই তাক কৈ দিম অংকুৰ ঘৰত আছনে ওলাই আছো নেবা মহাৰাণী তই কচোন অংকুৰ কোন আহিছ এই আমাৰ মহাৰাণী আহিছে তই ইয়াত কি কৰি আছ এই ইয়াৰ পৰা নোটছ কেইটা ল'বলৈ আহিছিলোঁ পিছে তই কিয় আহিলি ইয়ালৈ তোক
তোক চাবলৈ আহিছিলো। দে হ'ব দে, তোক মায়ে কাইলৈ মাতিছে, তই যাবি এপাক আমাৰ ঘৰলে। পিছে কিয় মাতিছে কচোন? গ'লে গম পাবি দে, এতিয়া মই যাওঁ। বৰ্মা তুমি আহিলা? বৰ্মা মোক মাতিছিলে বোলে। কাইলৈ এপাক আহিবাচোন, ফাৰ্মখনতে অকণমান সহায় কৰি দিব পাৰিবা। হ'ব দিয়ক, মই আহিম বাৰু। ল'ৰাটোলৈ বেয়াও লাগে। হেই কোনে মাৰি আছে? ঐ তই মোক খেদিব দিবিনে ছাগলীকেইটা? নিদো যাবলৈ। তোৰ পৰা মানে আৰু শান্তি নাই ন? ৰহ তোক কাটি মই। শইকীয়ানী বাইদেউ, শইকীয়ানী ওলাই আহকচোন। তই মাটিতে বহিলি যে, উঠ চকীখনতে বহ আকৌ। এতিয়া মইহে বহিছোঁ মাটিত, দুদিন পিছত আপুনিও সমাজৰ আগত বহিব লাগিব মাটিত আপোনাৰ জীয়েকৰ কাৰণে। কি হ'ল কচোন? আপোনাৰ জীয়েকে কি কৰি ফুৰিছে গম পাইছেনে নাই? কি কৰিছে? এইটো মাক বাপেক নাইকিয়া, ভৰিটোৰ লগত হাতত ধৰি ঘূৰি ফুৰিছে দেখোন। আকৌ এতিয়া শুনিবলৈ পাইছোঁ আপোনালোকৰ ঘৰতে ৰাখি লৈছে, একে গাখীৰতে মহৰ খুটিহে হৈছে আৰু। হে তই যিটো ভাবিছে সেইটো নহয় দে, সি মোৰ ল'ৰা নিচিনা। হ'লেও সময় থাকোঁতে অকণ চকু দিব, নহ'লে পিছত মানুহৰ আগত নাক কাণ কাটিব দুইটাই। ক'ত কাম কৰি আছো? এইটো ঐ ল'ৰা, পানী অকণ খাই লহি। ৰ এইখিনি আছে কৈ পেলাই গৈ আছো। ৰ মই গৈ আছো ৰ। ল পানী খাই ল, ইমান খাইব নালাগে ল।
তোৰনো আজি ইমান মৰম লাগিলে নাই মোলৈ যে পানী বটল লৈ আহিছ তইতো মোক তোৰ কেয়াৰ নকৰ মই তোক ভাল পাওঁ কাৰণেহে হা তই কি ক'লি মই এইখন খাই লওঁ ৰ দেচোন দে পাছত খাই দে পেলা আহিলা তই মোক কিয় তেনেকৈ টানি আনিছিলি আৰু তই তাত কি কৈছিলি তই কি এতিয়াও বুজি পোৱা নাই নেকি আমাৰ বন্ধুত্ব সম্পৰ্কটো চিৰদিনীয়া কৰিব বিচাৰো এইটো কথা তই আগতে কোৱা নাছিলি কিয় বুজি পাইছিলি জানো তই আকৌ ভালকে বুজাই দিব লাগিছিলে তাক আকৌ ভালকে বুজাই দিব নালাগে তহঁতি ইয়াত কি কৰি আছ আৰু তই যে ইয়াত তোকতো মই এনেকৈ বুলি ভবা নাছিলোঁ তই কি গাখীৰ খোৱা হাত পৰিছিলোঁ তোক দাদা মানে কি মানে তই আহ এই কাৰো ভিতৰৰ পৰা ওলাব নিদিবা ঠিকেই সেইদিনাখন কলিতানীয়ে ঠিকেই কৈছিলে মইহে সিহঁতক ভুল বুজি আছিলোঁ সিহঁতক ভাল বুলি ভাবিছিলোঁ আৰু ওলাব দিয়া নহ'বই ভিতৰত সোমাই থ'ব লাগিব অ মা দৰ্জাখন খুলি দিয়াচোন ইয়াক মোৰ ভণ্টিৰ জীৱনৰ পৰা আঁতৰাবৰ বাবে আৰু গাঁৱত কথাবোৰ বনজুইৰ দৰে বিয়পাৰ আগতেই ইয়াৰ ব্যৱস্থা মই কিবা কৰিবই লাগিব নাই এনেদৰে হাতত হাত ধৰি থাকিলে নহ'ব ইয়াৰ ব্যৱস্থা মই কৰিবই লাগিব হেল্ল' অঁ এই ল'ৰা এজনক মাৰ্ডাৰ কৰিব লাগে মই ফটো দি আছোঁ হোৱাটছএপত চাই লওঁ অঁ আৰু কাম হৈ যোৱাৰ পিছত পইচা পাবি হ'ব দে সৰুৰ পৰা ইমান কষ্ট খাই ডাঙৰ দীঘল হ'লোঁ নিজৰ বুলিবলৈ কোনোৱে নাই তাইৰ লগত সুখ দুখ সকলোখিনি বিচাৰি পাইছিলোঁ এতিয়া তাই নোহোৱাকৈ মোৰ জীৱনটো চোন আন্ধাৰৰ দৰে নাই নোৱাৰোঁ তাইৰ অবিহনে থাকিব তাইক মোৰ নিজৰ জীৱনৰ শেষ পৰ্যায়লৈ বিচাৰোঁ তাই মোৰ অন্ধকাৰ জীৱনৰ পোহৰ বিলোৱা জোনাক তাই মোৰ শেষ উশাহৰ জোনাক দাদা আৰু বৰমাক মই ক্ষমা খুজিব লাগিব নহ'লে তাইক চিৰদিনৰ বাবে হেৰুৱাই পেলাম
কাম হৈ গ'ল। পিছে পইচা কেইটাকে দিবি? অঁ গৈ আছোঁ। কি কৰিলি তই কিয় এনেকে এৰি থৈ গলি?